প্ৰধানমন্ত্ৰীৰ মন কী বাতত দবকাৰ অমৰ দেৱনাথ ২৪ ফেব্ৰুৱাৰীত মোদীক মনৰ কথা ক'ব অমৰে এওঁৰ নামে অমৰ দেৱনাথ হোজাই জিলাৰ দবকাৰ ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৰ বিশেষভাৱে সক্ষম হৈও প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ বাবে আজি স্বাৱলম্বী অমৰ দেৱনাথ কিন্তু এসময়ত শাৰীৰিক প্ৰতিবন্ধকতাৰ লগতে আৰ্থিক দুৰৱস্থাই জীৱন দুৰ্বিষহ কৰি তুলিছিল যুৱকজনৰ ১৯৯৩ চনত মেট্ৰিক পাছ কৰাৰ পিছতে জনস্বাস্থ্য কাৰিকৰী বিভাগত অস্থায়ী নিযুক্তি পাইছিল অমৰে কিন্তু এবছৰৰ পিছতে দৰমহা নোপোৱা হ'ল যুৱকজনে সেয়ে ১৯৯৪ চনৰ পৰা বিগত ২৫ বছৰে বিনা বেতনে চাকৰি কৰি কুঙা হৈ পৰিল অমৰ দেৱনাথ ২৫ বছৰে পইচাও চুব নোপোৱা অমৰে বিগত বৰ্ষত শুনিলে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ কথা লগে লগে অমৰ কাষ চাপিল UBIৰ দবকা শাখাৰ বেংকৰ শাখা পৰিচালকৰ পৰা সকলো বুজি লৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ অধীনত ঋণৰ আবেদন কৰিলে অমৰ দেৱনাথে মই দবকা ব্ৰাঞ্চত যোগদান জইন কৰাৰ প্ৰায় ২ বছৰে হ'ব এই ২ বছৰত প্ৰায় মোৰ ১৫০ ব্যক্তিক ১৫০ যুৱকক মই মুদ্ৰা লোনৰ সহায় আগবঢ়াইছোঁ ঋণ দিছোঁ প্ৰায় ২ কোটি টকা মই লোন দিছোঁ ইয়াৰ ভিতৰত অমৰ দেৱনাথ এজন অমৰ দেৱনাথ যিদিনাখন প্ৰথম মোৰ ব্ৰাঞ্চলৈ আহিছিল তেওঁ কিন্তু লোন বিচাৰি অহা নাছিল তেওঁ এটা একাউণ্ট খুলিবলৈ আহিছিল অহাৰ পিছত মই যে তেখেতৰ শাৰীৰিক অৱস্থা দেখিলোঁ তেখেত ফিজিকেলি হেণ্ডিকেপ মই তেখেতক বহিব দিলোঁ বহিব দি তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে মই কিছু জানিব বিচাৰিছিলোঁ তেতিয়া তেখেতে মোক কিছু কথা ক'লে তেওঁ এটা সময়ত অসম চৰকাৰৰ কোনোবা এটা বিভাগত কিছুদিন খাটিছিলোঁ কিন্তু তেওঁৰ চাকৰিটো নহ'ল দুৰ্ভাগ্যবশতঃ তাৰপিছত তেওঁ নিজেই ব্যৱসায় কৰি আৰম্ভ কৰিলে কিন্তু তেওঁৰ আৰ্থিকভাৱে কিছু অনাটন আছিলে মুদ্ৰা যোজনাৰ অধীনত বেংকৰ পৰা ৯.৫০ লাখ টকা লাভ কৰি অমৰে দবকা টাউনত খুলিলে এখন দোকান কসমেটিক সামগ্ৰীৰ লগতে গেছ মেৰামতিৰ সামগ্ৰী বিক্ৰী কৰি কিছুদিনৰ ভিতৰতে আৰ্থিকভাৱে টনকিয়াল হ'ল লোকজন প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ ঋণৰ বাবে আজি বৃদ্ধা মাতৃ পত্নী ২ কন্যাসহ সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিছে ৫০ বছৰীয়া অমৰ দেৱনাথে মই মুদ্ৰা লোন পাই পেলাই মই কামৰম্ভ হৈছোঁ আৰু বেংকৰ মেনেজাৰে মোক বহুত উপকৃত কৰিছে তেওঁ বহুত সহায় কৰিছে মোক আৰু এতিয়া জানিব পাৰিছোঁ যে মই প্ৰাইম মিনিষ্টাৰৰ লগত ভিডিঅ' শ্বুটিঙত কথা ক'ব পাৰিম সেইটো শুনি আৰু বহুত আনন্দ পাইছোঁ আৰু কথা কোৱাৰ মোৰ ইচ্ছাও আছে ইতিমধ্যে অমৰৰ স্বাৱলম্বিতাৰ কথা কাণত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেয়ে ২৪ ফেব্ৰুৱাৰীৰ মন কী বাত অনুষ্ঠানলৈ আমন্ত্ৰণ পাইছে অমৰে প্ৰধানমন্ত্ৰীক মনৰ কথা ক'বলৈ সুযোগ পাই আজি নিজকে ধন্য মানিছে দবকাৰ অমৰ দেৱনাথে দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট